ৰাহুল গান্ধী ডাঙৰীয়া ইমান দিন ভোট চুৰিৰ কথা কৈ আছিলে, এতিয়া আমি সন্মুখত ভোট চুৰি দেখিলো। যিসকলে এতিয়ালৈকে গম পোৱা নাই যে তেওঁলোকৰ নামো কমপ্লেইনত আহিছে নেকি, সকলোৱে নিজৰ নিজৰ ভোটবিলাকৰ খবৰ লওক। 2 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত হিয়াৰিং দিবলৈ আগবাঢ়ি যাওক আৰু 10 ফেব্ৰুৱাৰীত তেওঁলোকৰ যিখন ফাইনেল লিষ্ট ওলাইছে তাত কিবা গণ্ডগোল হৈছে নেকি এতিয়াই চাই লওক, আৰু চাই লৈ দৰকাৰ হলে যিকোনো এটা পৰিস্থিতিৰ কাৰণে সাজু হওক, যাতে আমি সমগ্ৰ অসমত ব্যাপক প্ৰতিবাদ কৰি এই অবৈধ প্ৰক্ৰিয়া বন্ধ কৰিব পাৰো। গতিকে এই মুহূৰ্তত এই কামটো বন্ধ কৰিবই লাগিব। হিমন্ত বিশ্ব শৰ্মাক আমি এই কাম কেতিয়াও কৰিবলৈ নিদিওঁ। 2026 চনৰ বিধানসভা নিৰ্বাচন সম্পূৰ্ণৰূপে নিজৰ আয়ত্তলৈ আনিবৰ কাৰণে বিজেপি দলে গোটেই নিৰ্বাচনটোক সম্পূৰ্ণৰূপে এটা ফাৰ্চ বা প্ৰশাসনত পৰিণত কৰিব খুজিছে। 4 জানুৱাৰী তাৰিখৰ দিনা দিলীপ শইকীয়া বিজেপি দলৰ সভাপতিজনে এখন ভিডিঅ' কনফাৰেন্স কৰি তাত স্পষ্ট কৰি দিছিলে যে অচ্যুত সিংঘালক অসমৰ 6 লাখ ভোটাৰৰ নাম কৰ্তন কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। সেই 60টা বিধানসভা সমষ্টিত 6 লাখ ভোটাৰৰ নাম কৰ্তন কৰাৰ উপৰিও তেওঁক দায়িত্ব দিয়াৰ বাদেও অতিৰিক্তভাৱে দিলীপ শইকীয়াই নিৰ্দেশ দিছিলে যে সকলো MLA, সকলো জিলা বিজেপি দলৰ জিলা সভাপতি আৰু মণ্ডল বিজেপিৰ সভাপতিসকলে 12 জানুৱাৰী তাৰিখৰ ভিতৰত যিবিলাক বুথৰ মানুহে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ তালিকা বিজেপি দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত জমা দিবলৈ নিৰ্দেশ দিছিলে। বিজেপিয়ে আমাৰ গোটেই নিৰ্বাচনটো সম্পূৰ্ণৰূপে তেওঁলোকৰ নিজৰ হিচাপ মতে নিজৰ ভোটাৰ ৰাখি তেওঁলোকৰ বিৰুদ্ধে থকা বৈধ ভোটাৰবিলাকৰ নাম কৰ্তন কৰি আৰু বাহিৰৰ পৰা অবৈধ ভোটাৰ আনি কেনেকৈ নিৰ্বাচন খেলিব খুজিছে সেই কথাটো স্পষ্ট হৈ পৰিছে। 22 তাৰিখৰ সন্ধিয়া 8 বজা মানৰ পৰা বকো CDC 4জন বিজেপি দলৰ নেতাই কাৰ্যালয়ৰ ভিতৰত বহি থাকি বকো সমজিলা কাৰ্যালয়ৰ কম্পিউটাৰ খুলি প্ৰহ্লাদ বিশ্বাস তেওঁ জেনেৰেল ছেক্ৰেটাৰী সাউথ কামৰূপ ডিষ্ট্ৰিক্ট বিজেপিৰ চমৰীয়া ব্লকৰ ZPCৰ মেম্বাৰো হয়, শ্ৰী মিন্ময় বড়ো ছেক্ৰেটাৰী সাউথ কামৰূপ ডিষ্ট্ৰিক্ট বিজেপিৰ, শ্ৰী বুদ্ধদেৱ ৰাভা জেনেৰেল ছেক্ৰেটাৰী সাউথ কামৰূপ ডিষ্ট্ৰিক্ট ST মৰ্চা বিজেপি আৰু মৃদুল তালুকদাৰ। বিজেপি দলে বকো সমষ্টিত যিজন প্ৰাৰ্থী খাৰা কৰিব খুজিছে ৰাজু মেচ, সেই ৰাজু মেচ নামৰ মানুহজন হল নন্দিনী গেছ এজেঞ্চিৰ মালিক আৰু ভাইচ প্ৰেচিডেণ্ট ST মৰ্চা আসাম প্ৰদেশ বিজেপি। তেওঁ যিজন কৰ্মচাৰী কম্পিউটাৰ কৰ্মচাৰী মৃদুল তালুকদাৰ তাত বহুৱাই লৈ গোটেই ভোটাৰ তালিকাবিলাক বদলি কৰি আছিল। তাত কেৱল চকীদাৰ আছে, বাকী আটাইবিলাক বিজেপি দলৰ নেতা। কমপ্লেইন কৰাৰ টাইম শেষ হৈ যোৱাৰ পাছত অবৈধভাৱে সমজিলা উপায়ুক্তৰ কাৰ্যালয়ত বহি বিজেপি দলে কেনেকৈ ভোটাৰ তালিকা বদলি কৰি আছিলে সেইটো আমি দেখিলো। এতিয়া কথাটো হল যে সমজিলা কাৰ্যালয়ৰ যিজন আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজ আৰু কামৰূপৰ আয়ুক্ত হিমন্ত বিশ্ব শৰ্মাৰ ক্লাছ ফ্ৰেণ্ড আৰু হিমন্ত বিশ্ব শৰ্মাৰ গেঙৰ এজন প্ৰধান মানুহ দেৱ কুমাৰ মিশ্ৰৰ পাৰ্মিশ্যন নোহোৱাকে এটা সমজিলা কাৰ্যালয় খুলি দি ৰাতি এনেকৈ কেতিয়াও ভোটাৰ তালিকা বদলাবলৈ দিব নোৱাৰে। আমি আগতে কৈছিলো, ইলেকশ্যন কমিশ্যনক আগতে মেমৰেণ্ডাম দি থৈছিলো, আৰু আজিৰ দিনটোত আমাৰ শিৱসাগৰ জিলা দেৱব্ৰত দা মই প্ৰতিনিধিত্ব কৰা শিৱসাগৰ জিলাত ৭৫,০০০জন মানুহৰ ওপৰত আপত্তি দিয়া হৈছে। আপত্তি দিবৰ কাৰণে ব্যৱহাৰ কৰা মানুহবিলাক আটাইবিলাক বিজেপি দলৰ বুথ কমিটিৰ মেম্বাৰ। এজন বুথ কমিটিৰ মেম্বাৰৰ নামত কৰবাত 100জন মানুহকো আপত্তি দিয়া হৈছে যে এইবিলাক সন্দেহযুক্ত ভোটাৰ, এওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে। মৃত ভোটাৰ বুলি দিছে, যিবিলাক মানুহ জীৱিত হৈ আছে কাৰ্যালয়ত গৈ গোটেই মানুহবিলাকে হাল্লা লগাইছে যে আমি কেতিয়া মৃত্যু হল। তেওঁলোকে কৈ থকা অচিনাকি তথাকথিত সন্দেহযুক্ত মানুহ বুলি কৈ থকা মিয়া মানুহ শিৱসাগৰ জিলাখনত নাই। তাক যদি ভাড়া ঘৰ লৈ আছে তেনেকুৱা 2-1জন কৰবাত ডেফিনেটলি থাকিব পাৰে, কিন্তু শিৱসাগৰ জিলাখনত ৭৫,০০০ হিমন্ত বিশ্ব শৰ্মাই চাৰ্টিফিকেট দিয়া, খিলঞ্জীয়াৰ চাৰ্টিফিকেট দিয়া, থলুৱাৰ চাৰ্টিফিকেট দিয়া গৰীয়া আৰু মৰিয়া মানুহ। আমাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়া স্পষ্ট ভাষাত কৈছে যে তেওঁলোক হয়তো আহোম যুগৰ পৰা বহুত মানুহ বসবাস কৰা মানুহ। সেই মানুহবিলাকক এতিয়া ৭৫,০০০ মানুহৰ ওপৰত এনেকৈ কমপ্লেইন দিয়া হৈছে। আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ দিচাং ধায়ালি নামৰ পঞ্চায়তটোত ৰিয়া নামৰ গাঁওখনত 109জন মানুহৰ ওপৰত, সেইবিলাক আটাইবিলাক মৰিয়া মানুহ হয়, অসমৰ খিলঞ্জীয়া মৰিয়া মানুহ হয়, তেওঁলোকক 109জনৰ ওপৰত দিয়া হৈছে। ডিমৌমুখত 60জন, একদম 100% তেওঁলোক হয় মৰিয়া মানুহ। মঠাডাঙত 92জন, তেওঁলোক গৰীয়া মানুহ, যিটো হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া চাৰ্টিফিকেট দিছে। বাগলত 100জন মানুহ, চাউলকুৰা পঞ্চায়তত 167জন মানুহ, কোঁৱৰপুৰ পঞ্চায়ত 137জন মানুহ। এনেকৈ কমেও 2-3 হাজাৰ মানুহে আহি ইলেকশ্যন কমিশ্যনৰ সন্মুখত আহি চিঞৰ বাখৰ লগাই আছে যে আমি কেতিয়া মৃত্যু হল। এতিয়া এনেকুৱা কৰা হৈছে, দুটা ধৰণে কৰা হৈছে। এটা হল যে বিজেপি দলৰ কোনোবা মানুহ অথবা একেবাৰে অচিনাকি মানুহ, বিজেপি দলৰ লগতো যুক্ত নাই। মই সেইদিনা মৰিয়নি সমষ্টিলৈ গৈছিলো, মৰিয়নিত আমি দেখিলো নকছাৰীত, তাত বিজেপি দলৰ লগতো যুক্ত নাই, দুগৰাকী আদিবাসী মহিলা আৰু
পুৰুষৰ নামত একেবাৰে ভিতৰত থকা বেমাৰী হৈ পৰি থকা মানুহৰ নামত 131 জন মানুহৰ নামত কমপ্লেইন প্ৰদান কৰা হৈছে, দুজনৰ নামত। তাৰপিছত কোনে কমপ্লেইন কৰিছে চোৱাৰ পাছত দেখা গ'ল যে এই আদিবাসী মানুহজন একদম মৃত্যু হওঁ অৱস্থাত আছে। তেওঁতো সেইবিলাক কথা গমেই নাপায়। যেতিয়া মানুহ গৈছে তেওঁতো বুজিয়ে নাপায়, মানে ভোটনো কি, ভোটাৰ শ্লিপনো কি, কমপ্লেইননো কি, সেইবিলাক বুজি নোপোৱা মানুহৰ নামত এনেকে কমপ্লেইন দি থৈছে। এইবিলাকতো আগতে 22 তাৰিখৰ আগত কমপ্লেইন দিলে, 22 তাৰিখৰ পাছতো আকৌ অনলাইন কমপ্লেইন কিছুমান কৰি থৈছে, যিবিলাকত আকৌ কমপ্লেইনেণ্টৰ নামেই নাই। গতিকে দেখা গৈছে গোটেই অসমত লাখ লাখ মানুহ এনেকুৱা নাম কৰ্তন কৰিবৰ কাৰণে এনেকৈ অভিযোগ দিয়া হৈছে, আৰু অভিযোগ বিলাক হিয়াৰিং দিবৰ কাৰণে লাষ্ট ডেট দিয়া হৈছে 2 তাৰিখ। লাষ্ট ডেট যদি 2 ফেব্ৰুৱাৰীত আছে, কিছুমান মানুহ আজি আমাৰ উজনি অসমৰ বেংগলোৰত কাম কৰি আছে, কিছুমান মানুহ চেন্নাইত কাম কৰি আছে, কিছুমান মানুহ কেৰেলাত কাম কৰি আছে, কিছুমান এনেকুৱা খুজা মোজা মানুহ যিবিলাক মানুহে কেতিয়াও কমপ্লেইন তেওঁলোকে দেখিয়ে পোৱা নাই এতিয়ালৈকে, বহুতৰ ঘৰলৈ কমপ্লেইন যোৱা নাই, ইণ্টাৰনেটত আছে, অনলাইন আছে। সেই মানুহবিলাকে কেতিয়া আহি কমপ্লেইন কৰিব 2 ফেব্ৰুৱাৰীৰ ভিতৰত, আৰু 2 ফেব্ৰুৱাৰীৰ ভিতৰত কমপ্লেইনৰ হিয়াৰিং দিব, আৰু তাৰ পাছত 10 ফেব্ৰুৱাৰীৰ ভিতৰত ফাইনেল লিষ্ট ওলাই যাব। আইন অনুসৰি যি 21 দিনৰ সময়সীমা দিব লাগে, সেই সময়সীমাটোও আনকি দিয়া হোৱা নাই। গতিকে ইয়াৰ জৰিয়তে অসমৰ হাজাৰ হাজাৰ লাখ লাখ বৈধ ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে যি অভিসন্ধি কৰা হৈছে, এইটো বন্ধ কৰিবৰ কাৰণে আমি নিৰ্বাচন আয়োগক দাবী উত্থাপন কৰিছো। আৰু যদি এই দাবী মানি নলয়, তেতিয়াহ'লে কোনো পধ্যে এই নিৰ্বাচনটো খেলা বা নেখেলাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। কাৰণ বিজেপি দলে এনেকৈ তেওঁলোকে জিকিব পৰা আটাইবিলাক সমষ্টি, য'ত 100% মুছলিম মানুহ নাই বা 90% মুছলিম মানুহ নাই, আটাইবিলাক সমষ্টিতে তেওঁলোকে এনেকৈ ভোটাৰ তালিকা বদলাই তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা বঢ়াবৰ কাৰণে চেষ্টা কৰিছে। এখন গণতান্ত্ৰিক দেশত এজন মানুহৰ আটাইতকৈ ডাঙৰ অধিকাৰটোৰ নাম হ'ল ভোটাধিকাৰ। সেই ভোটাধিকাৰ নাইকিয়া কৰি দিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰো। যদি এই প্ৰক্ৰিয়া বন্ধ নকৰে, তেতিয়াহ'লে প্ৰবল আন্দোলন গঢ়ি তুলিব লাগিব। আৰু মইতো ভাবো, মোৰ প্ৰস্তাৱটো হ'ল যে আন সকলো কাম বাদ দি সকলো বিৰোধী দলে আহি ইলেকশ্যন কমিশ্যনৰ সন্মুখত বহি হয় এই প্ৰক্ৰিয়া বন্ধ কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগিব, নহ'লে ইলেকশ্যন বৰ্জন কৰাৰ বাহিৰে কোনো বিকল্প নাথাকিব। সেইকাৰণে এই মুহূৰ্তত মই আপোনালোকক সকলোকে আহ্বান জনাইছো যে যিসকলে এতিয়ালৈকে গম পোৱা নাই যে তেওঁলোকৰ নামো কমপ্লেইনত আহিছে নেকি, সকলোৱে নিজৰ নিজৰ ভোটবিলাকৰ খবৰ লওক। 2 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত হিয়াৰিং দিবলৈ আগবাঢ়ি যাওক, আৰু 10 ফেব্ৰুৱাৰীত তেওঁলোকৰ যিখন ফাইনেল লিষ্ট ওলাইছে তাত কিবা গণ্ডগোল হৈছে নেকি এতিয়াই চাই লওক, আৰু চাই লৈ দৰকাৰ হলে যিকোনো এটা পৰিস্থিতিৰ কাৰণে সাজু হওক, যাতে আমি সমগ্ৰ অসমত ব্যাপক প্ৰতিবাদ কৰি এই অবৈধ প্ৰক্ৰিয়া বন্ধ কৰিব পাৰো। ৰাহুল গান্ধী ডাঙৰীয়া ইমান দিন ভোট চুৰিৰ কথা কৈ আছিলে, এতিয়া আমি সন্মুখত ভোট চুৰি দেখিলো। গতিকে এই মুহূৰ্তত এই কামটো বন্ধ কৰিবই লাগিব। হিমন্ত বিশ্ব শৰ্মাক আমি এই কাম কেতিয়াও কৰিবলৈ নিদিওঁ।